নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে হাঁহৰ পোৱালি আৰু মোৰ হাঁহৰ পোৱালিৰ বয়স হৈছে 2 মাহ 13 দিন আৰু মই আজি হাঁহৰ পোৱালিবিলাক কেনেকৈ দানা খুৱাওঁ আৰু কি ঔষধ দিছোঁ আপোনালোকক দেখুৱাই যাম। এই আপোনালোকে চাই আছে দানা আৰু দানাত মই মিহলাই দিছোঁ লেগিন পাউডাৰ আৰু কিছুমান ঔষধ মিহলাই দিছোঁ আৰু আজি এনেকৈ গামলাত মই দানা দিম কাৰণ ৰাতি বৰষুণ দিছিলে। বৰষুণ দিয়াৰ ফলত পুৰা ৰুমটো ভিজি গ'ল পানীৰে ভৰ্তি হৈ আছে। তাৰ কাৰণে মই হাঁহৰ পোৱালিবিলাকক আজি এনেকৈ গামলাত দানা দিয়াৰ চেষ্টা কৰি আছোঁ আৰু দিম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আপোনালোকক এটা ৰিকুৱেষ্ট যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰ সকলো ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। আৰু আপোনালোকক কাৰোবাক যদি হাঁহৰ পোৱালি লাগে, ডাঙৰ হাঁহ লাগে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব। মই আপোনালোকক হাঁহৰ পোৱালি দিব পাৰিম। যদি আপুনি ভাবিছে যে মই হাঁহ পালন কৰিম, তেতিয়াহ'লে দেৰি নকৰি মোৰ লগত যোগাযোগ কৰক। এতিয়া মই হাঁহৰ পোৱালিবিলাকক এনেকৈ দানা দি আছোঁ, আপোনালোকে চাই আছে। বৰষুণ দিয়াৰ কাৰণে মই আজি বস্তাৰ ওপৰত এনেকৈ দানা দিয়া নাই, মই গামলাৰ ওপৰত দানা দিছোঁ হাঁহবিলাকক আৰু হাঁহবিলাকে চাওক ধুনীয়াকৈ খাই আছে। মোৰ হাঁহবিলাকৰ চাইজবিলাকো খুব ধুনীয়া হৈছে, ডাঙৰ হৈছে। আপোনালোকে চাই আছে মোৰ হাঁহৰ পোৱালিবিলাক। যদি কাৰোবাক এনেকুৱা ডাঙৰ হাঁহ পোৱালি লাগে, মই হ'লচেল ৰেটত আপোনালোকক বিক্ৰী কৰিম বুলি ভাবিছোঁ। হ'লচেল ৰেটত যদি কাৰোবাক ডাঙৰ হাঁহ লাগে, তেতিয়াহ'লে মই হ'লচেল হিচাপত মই বিক্ৰী কৰিম আপোনাৰ যদি লাগে। আৰু যদি সৰু পোৱালি লাগে, আপোনালোকে অৰ্ডাৰ দিব পাৰে 100, 200, 300, 500 আপোনাক যিমানখিনি লাগে। অল অসমত আমি হাঁহৰ পোৱালিবিলাক ডেলিভাৰী দি থাকোঁ। আপোনালোকৰ যদি লাগে মোক জনাব আৰু অনুগ্ৰহ কৰি সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, তেতিয়াহ'লে আপোনালোকে সকলো ধৰণৰ ভিডিঅ' মই পাবলৈ সক্ষম হ'ব। ইতিমধ্যে মোৰ হাঁহৰ পোৱালিবিলাকৰ দানা দিয়া হৈছে, খাইছে আৰু অলপখিনি দানা বাকী আছে। আপোনালোকে চাই আছে গামলাত। এইখিনি দানা মই হাঁহৰ পোৱালিবিলাকক দিম। আৰু আপোনালোকক এটা কথা মই জনাই দিওঁ যে মই দানাবিলাক শুকানকৈ দিছোঁ আৰু শুকানকৈ দিয়াৰ কাৰণ মই সকলো ভিডিঅ'ত আপোনালোকক কৈ থাকোঁ। আপোনালোকে যেতিয়া শুকানকৈ দানাবিলাক দিব, তেতিয়াহ'লে এক্সট্ৰাকৈ দানা খোৱাৰ পিছত যেতিয়া আপোনালোকে পানী দিব, এনেকৈ আপোনালোকে পানী লৈ দানা খোৱাৰ পাত্ৰতে হওক বা যিকোনো কিবাতে হওক আপোনালোকে পানী দিব। এতিয়া পানীবিলাক চাওক কেনেকৈ পানী খাৱাৰ চাহিদাটো ইহঁতে বাঢ়ি গৈছে। এতিয়া পানী দিয়াৰ লগে লগে ইয়াতে খুব ধুনীয়াকৈ বেছি পৰিমাণকৈ পানী খাব আৰু যেতিয়া পানী বেছি পৰিমাণ খোৱা ষ্টাৰ্ট কৰিব, তেতিয়া হাঁহৰ গ্ৰ'থটো সোনকালে বাঢ়িব ধৰিব। তো আপোনালোকে এনেকৈ পানী দিয়াৰ চেষ্টা কৰিব। দানাটো অলপ শুকানকৈ দিব, একেবাৰে শুকানকৈ নিদিব যাতে ডিঙিত লাগি যায়, অলপ ভিজাকৈ দিব। তো এনেকৈ আপোনালোকে যেতিয়া দানা দিব, তো হাঁহৰ পোৱালিবিলাক খাই আৰাম পাব। আকৌ পানী যেতিয়া এক্সট্ৰাকৈ দিব, হাঁহবিলাকে পানীও বেছি খাব। তো আপোনালোকৰ হাঁহৰ গ্ৰ'থটো সোনকালে বাঢ়িব ধৰিব। তো আজিৰ ভিডিঅ' এইখিনি। আপোনালোকক সকলোকে ধন্যবাদ। আপোনাৰ দিন শুভ হওক।